নমস্কাৰ, নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি লৈ আহিছোঁ ভাৰতৰ বিভিন্ন ৰাজ্যৰ উৎসৱসমূহৰ বিষয়ে। কোনখন ৰাজ্যতনো কি উৎসৱ পালন কৰা হয়, আজি তাৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নাগালেণ্ডত পালন কৰা উৎসৱ হৈছে হৰ্ণবিল ফেষ্টিভেল, টখু ইমং ফেষ্টিভেল, মং ফেষ্টিভেল আৰু চেক্ৰেনি ফেষ্টিভেল। আমি এই চাৰিটা উৎসৱৰ নাম মনত ৰাখিব লাগিব। আৰু যিহেতু এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন এটা হ'লেও অহা দেখা যায়, সেইকাৰণে এইখিনি জানি থ'ব লাগে। আৰু মই যিমানখিনি পাৰিছোঁ দিবলৈ চেষ্টা কৰিছোঁ, যদিও এটা দুটা ফেষ্টিভেল থাকি যাবও পাৰে কোনোবা এখন ৰাজ্যত। নাগালেণ্ডৰ এটা বিশেষ উৎসৱ হৈছে হৰ্ণবিল উৎসৱ। আৰু এই উৎসৱৰ বিষয়ে অলপ জানো আহক। প্ৰতি বছৰে 1 পৰা 10 ডিচেম্বৰলৈকে এই উৎসৱ পালন কৰা হয়। হৰ্ণবিল উৎসৱ কেতিয়া পালন কৰা হয় বুলি যদি সোধে তেতিয়া কি হ'ব? হৰ্ণবিল উৎসৱ ডিচেম্বৰৰ 1 পৰা 10 তাৰিখলৈকে এই উৎসৱ পালন কৰা হয়। আৰু এই উৎসৱটি প্ৰথম 2000 চনৰ পৰা পালন কৰা হয়। আৰু ইয়াক উৎসৱৰ উৎসৱ বুলি কোৱা হয়। মানে হৰ্ণবিল উৎসৱৰ আন এটা নাম হৈছে কি? উৎসৱৰ উৎসৱ। এইটো ভালকৈ মনত ৰাখি থ'ব। এইবাৰ আমি আলোচনা কৰিম মণিপুৰত পালন কৰা উৎসৱৰ বিষয়ে। প্ৰথমতে আছে য়াওছাং ফেষ্টিভেল, আমুৰ ফেলকন ফেষ্টিভেল, চাংগাই ফেষ্টিভেল আৰু ইমুইনু ইৰট্পা ফেষ্টিভেল। এইকেইটা হৈছে মণিপুৰত পালন কৰা উৎসৱ। তাৰপিছত মিজোৰামত পালন কৰা উৎসৱ হৈছে চামচাকুট আৰু এন্থোৰিয়াম ফেষ্টিভেল। এইকেইটা হৈছে মিজোৰামত পালন কৰা উৎসৱ। ত্ৰিপুৰাত পালন কৰা উৎসৱ হৈছে খাৰ্চি পূজা, ত্ৰিপুৰেশ্বৰী টেম্পল ফেষ্টিভেল। এইকেইটা হৈছে ত্ৰিপুৰাত পালন কৰা ফেষ্টিভেল। মেঘালয়ত পালন কৰা উৎসৱ হৈছে নংক্ৰেং ডান্স ফেষ্টিভেল আৰু ৱাংগালা ফেষ্টিভেল। অৰুণাচল প্ৰদেশত পালন কৰা উৎসৱ হৈছে লোচাৰ ফেষ্টিভেল, অৰেঞ্জ ফেষ্টিভেল, পংটু ফেষ্টিভেল, চাচিন চাৰাই ফেষ্টিভেল আৰু টৈগ্ৰ ফেষ্টিভেল। এইকেইটা হৈছে অৰুণাচল প্ৰদেশত পালন কৰা বিশেষ উৎসৱ। আৰু ইয়াতে লোচাৰ ফেষ্টিভেলটো তেওঁলোকে পালন কৰে নিউ ইয়েৰত কি কৰে? লোচাৰ ফেষ্টিভেল পালন কৰে। অৰেঞ্জ ফেষ্টিভেল অৰুণাচল প্ৰদেশৰ ডামবুক ভিলেজত পালন কৰা হয়। আৰু যদি প্ৰশ্ন আহে যে অৰুণাচল প্ৰদেশৰ কোন ঠাইত অৰেঞ্জ ফেষ্টিভেল পালন কৰা হয়, তেতিয়া তাৰ উত্তৰ হ'ব যে ডামবুক ভিলেজ। অসমত পালন কৰা উৎসৱসমূহ হৈছে বিহু, বাইখো, মেডাম মেফি, বাথৌ পূজা, যুদিমা উৎসৱ, আলি আই লৃগাং। এইবিলাক হৈছে অসমত পালন কৰা উৎসৱ। আৰু জানে যে অসমত আৰু বহুত কিবা কিবি পালন কৰে। যিহেতু মই এইখিনিয়ে দিছোঁ যে ইয়াত বিহু বুলি কওঁতে ইয়াত 3টা বিহু সোমাই আছে, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। ঠিক সেইদৰে বাইখো পূজা পালন কৰে ৰাভা লোকসকলে আৰু মেডাম মেফি পালন কৰে আহোম লোকসকলে। বাথৌ পূজা পালন কৰে বড়ো লোকসকলে আৰু যুদিমা উৎসৱ পালন কৰে ডিমাচা লোকসকলে আৰু আলি আই লৃগাং পালন কৰে মিচিং লোকসকলে। ছিকিমত পালন কৰা উৎসৱ হৈছে চাগা দাৱা ফেষ্টিভেল, ভুমচু ফেষ্টিভেল, লুচুং বা নুমচুং ফেষ্টিভেল। লুচুং বা নুমচুং ফেষ্টিভেল দুইটা একেটাৰেই হয়, মানে দুইটাৰ নাম বেলেগ বেলেগকৈ কোৱা হয়। সেইকাৰণে এক্সামত যিহেতু যিকোনো এটা আহি যাব পাৰে, সেইকাৰণে দুইটা নাম মই দি দিছোঁ। পশ্চিমবংগত পালন কৰা উৎসৱসমূহ হৈছে গংগা সাগৰ মেলা, নৱবৰ্ষা, মটুৱা মহামেলা, পইলা বৈশাখ আৰু দুৰ্গা পূজা। এইকেইটা হৈছে পশ্চিমবংগত পালন কৰা উৎসৱ। মহাৰাষ্ট্ৰত পালন কৰা উৎসৱসমূহ হৈছে গণেশ চতুৰ্থী ফেষ্টিভেল, গুডি পাডৱা ফেষ্টিভেল, নাগ পঞ্চমী, নৱৰাত্ৰি, পালকি ফেষ্টিভেল। এইকেইটা হৈছে মহাৰাষ্ট্ৰত পালন কৰা উৎসৱ। কেৰেলাত পালন কৰা উৎসৱসমূহ হৈছে ওনাম ফেষ্টিভেল, বিশু ফেষ্টিভেল, ত্ৰিশু পুৰাম, অট্টুকাল পোংগালা, মাকাৰ ভিলাক্কু, পুৰাম ফেষ্টিভেল আৰু কলিয়েট্ৰম। এইকেইটা হৈছে কেৰেলাত পালন কৰা উৎসৱ বা ফেষ্টিভেল।
বিহাৰত পালন কৰা উৎসৱসমূহ হৈছে ছট পূজা, বিহুলা ফেষ্টিভেল, ৰাজগীৰ মালমাছ মেলা, মকৰ সংক্ৰান্তি। এইকেইটা হৈছে বিহাৰত পালন কৰা বিশেষ উৎসৱ। তামিলনাডুত পালন কৰা উৎসৱসমূহ হৈছে পংগল ফেষ্টিভেল, জালিকট্টু ফেষ্টিভেল, পুথাণ্ডু ফেষ্টিভেল, পাঙ্গুনি উথিৰাম, আদিপুৰাম ফেষ্টিভেল। এইকেইটা হৈছে তামিলনাডুত পালন কৰা উৎসৱ। এইবাৰ আলোচনা কৰিম ছত্তীশগড়ত পালন কৰা বিশেষ উৎসৱ কেইটামানৰ নাম। হাৰেলি ফেষ্টিভেল, চৰচেৰা ফেষ্টিভেল, মাঘী পূৰ্ণিমা, বাস্তাৰ দুছেৰা। এইকেইটা হৈছে ছত্তীশগড়ত পালন কৰা ফেষ্টিভেল। এইবাৰ আলোচনা কৰিম জম্মু কাশ্মীৰত পালন কৰা উৎসৱসমূহৰ নাম। নাওচাৰা ফেষ্টিভেল, টুলিপ ফেষ্টিভেল, লাভেণ্ডাৰ ফেষ্টিভেল, বাহু মেলা, অমৰনাথ যাত্ৰা আৰু হৰ নৱমী। এইকেইটা হৈছে জম্মু কাশ্মীৰত পালন কৰা ফেষ্টিভেল। মধ্যপ্ৰদেশত পালন কৰা উৎসৱসমূহ হৈছে মাণ্ডু ফেষ্টিভেল, নিমাৰ ফেষ্টিভেল, লোকৰান ফেষ্টিভেল, খাজুৰাহো ডান্স ফেষ্টিভেল। এইকেইটা হৈছে মধ্যপ্ৰদেশত পালন কৰা ফেষ্টিভেল। ঝাৰখণ্ডত পালন কৰা উৎসৱসমূহ হৈছে ভক্তা পৰব ফেষ্টিভেল, শাৰদোল ফেষ্টিভেল আৰু কৰম ফেষ্টিভেল। এইকেইটা হৈছে ঝাৰখণ্ডত পালন কৰা ফেষ্টিভেল। উত্তৰ প্ৰদেশত পালন কৰা উৎসৱসমূহ হৈছে ৰামনৱমী, ৰামলীলা, গংগা মহোৎসৱ, নৱৰাত্ৰি, কাঞ্চ কা মেলা। এইকেইটা হৈছে উত্তৰ প্ৰদেশত পালন কৰা ফেষ্টিভেল। এইখিনিতে জনাই দিছোঁ যে ক'ৰবাত এটা দুটা ফেষ্টিভেলৰ নাম থাকি যাবও পাৰে। যদি আপোনালোকে জানে নিজে লিখি ল'ব। আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক যিহেতু আহি থকা দেখা যায়, সেইকাৰণে আপোনালোকে যিমান পাৰে মনত ৰাখিবলৈ চেষ্টা কৰিব। পঞ্জাৱত পালন কৰা উৎসৱসমূহ হৈছে বান্দি ছৰ্ব দিৱাছ, লোহৰী ফেষ্টিভেল, গুৰু পৰব আৰু বৈশাখী। এইকেইটা হৈছে পঞ্জাৱত পালন কৰা বিশেষ উৎসৱ। হাৰিয়ানাত পালন কৰা বিশেষ উৎসৱ কেইটা হৈছে বৈশাখী, সূৰজকুণ্ড মেলা, গুগ্গা নাওমি ফেষ্টিভেল, ছং ফেষ্টিভেল। এইখিনি হৈছে হাৰিয়ানাত পালন কৰা উৎসৱ। ৰাজস্থানত পালন কৰা উৎসৱ হৈছে গংগাৰ ফেষ্টিভেল, পুষ্কাৰ ফেষ্টিভেল আৰু জন্মাষ্টমী। এইখিনি হৈছে ৰাজস্থানত পালন কৰা উৎসৱ। হিমাচল প্ৰদেশত পালন কৰা উৎসৱসমূহ হৈছে মহাশিৱৰাত্ৰি, লোচাৰ, গোচি ফেষ্টিভেল আৰু ৰখাডুমনি ফেষ্টিভেল। এইখিনি হৈছে হিমাচল প্ৰদেশত পালন কৰা উৎসৱ। তেলেংগানাত পালন কৰা উৎসৱসমূহ হৈছে বনালু ফেষ্টিভেল, উগাদি ফেষ্টিভেল, মেৰাৰাম জেঠাৰা ফেষ্টিভেল আৰু বাথুকাম্মা ফেষ্টিভেল। এইকেইটা হৈছে তেলেংগানাত পালন কৰা উৎসৱ। অন্ধ্ৰ প্ৰদেশত পালন কৰা উৎসৱসমূহ হৈছে ব্ৰহ্মোৎসৱম, ভীষ্ম একাদশী আৰু ডিকান ফেষ্টিভেল। এইকেইটা হৈছে অন্ধ্ৰ প্ৰদেশত পালন কৰা উৎসৱ। উৰিষ্যাত পালন কৰা উৎসৱসমূহ হৈছে ৰাজা বাৰবাৰ ফেষ্টিভেল, ধনু যাত্ৰাৰ ফেষ্টিভেল, ৰাথ যাত্ৰাৰ ফেষ্টিভেল, নাওখাই ফেষ্টিভেল, জগন্নাথ পুৰীনাথ যাত্ৰা। এইকেইটা হৈছে উৰিষ্যাত পালন কৰা উৎসৱ। লাডাখত পালন কৰা উৎসৱসমূহ হৈছে লোচাৰ ফেষ্টিভেল, হাৰ্ভেষ্ট ফেষ্টিভেল, হেমিজ ফেষ্টিভেল। এইকেইটা হৈছে লাডাখত পালন কৰা ফেষ্টিভেল। গুজৰাটত পালন কৰা উৎসৱসমূহ হৈছে কাইট ফেষ্টিভেল বা উত্তৰায়ণ। কাইট ফেষ্টিভেলৰ আন এটা নাম হৈছে উত্তৰায়ণ ফেষ্টিভেল। এই যিকোনো এটা আহি যাব পাৰে। আৰু কাট্ছ ৰাণ ফেষ্টিভেল। এইকেইটা হৈছে গুজৰাটত পালন কৰা উৎসৱ। কৰ্ণাটকত পালন কৰা উৎসৱসমূহ হৈছে কাম্বালা ফেষ্টিভেল, উগাদি ফেষ্টিভেল, মাইচুৰু দশহৰা ফেষ্টিভেল আৰু মকৰ সংক্ৰান্তি। এইকেইটা হৈছে কৰ্ণাটকত পালন কৰা উৎসৱ। উত্তৰাখণ্ডত পালন কৰা উৎসৱসমূহ হৈছে ফুল ডে ফেষ্টিভেল আৰু হাৰেলা ফেষ্টিভেল। এইকেইটা হৈছে উত্তৰাখণ্ডত পালন কৰা ফেষ্টিভেল।